গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 7টা বাজিছে। এতিয়া কুকুৰাৰ দানাৰ কাৰণে প্ৰস্তুত কৰি আছোঁ। কুকুৰাকেইটাক মই শাক পাচলিৰ বাকলি এনেকৈ কুটি পেলাই দিওঁ। শাক পাচলি খাই খুবেই ভাল পায় আৰু পৰিৱেশ প্ৰদূষণো নহয়। শাক পাচলিবোৰ বাকলিবোৰ গেলি থাকিলে বহুত বেয়া গোন্ধায়। যদি আমি কুকুৰাক এনেকৈ দিওঁ তেতিয়া পৰিৱেশ প্ৰদূষণ নহয়। তাৰপিছতে পেলনীয়া ভাত দানা বাকলিকেইটা তেনেকৈ কুটি লৈছোঁ। তাৰপিছত দালি অকণমান দিছোঁ। গোটেইখিনি মিক্সাৰ কৰি দি দিওঁ। দৰ্জা মুখত ৰখি আছে। এয়া দানাৰ কাৰণে সাজু কাৰণে ৰেডি হৈ আছে। দৰ্জা মুখত এনেকৈ আন্দোলন কৰি থাকে কুকুৰাকেইটা খাই থব দিছোঁ। বাকলিবোৰ এনেকৈ খাইছে শাক পাচলিবোৰ। এনেকৈ খুৱাব পাৰিলে কুকুৰাকেইটাৰ স্বাস্থ্য ভালেই থাকে। গাঁওবিলাকত এনেকৈ কুকুৰা গাহৰি এইবোৰ থোৱাৰ কাৰণে বেয়া গোন্ধও নোলায়। কুকুৰা গাহৰিয়ে চব খাই দিয়ে। পানী ৰাতিপুৱা সদায় গৰম পানী দিব লাগে, গৰম পানী। অৱশ্যে মই ভিডিঅ'টো দেৰিকৈ দিম।